আৰু বলক আজি একদম ইজিকৈ বনাওঁ জলকীয়া আচাৰ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। এডিটিঙৰ টাইমটো কৈছোঁ। আৰু এইখিনি জলকীয়া মই ধুনীয়াকৈ চাফা কৰি ল'লোঁ। এয়া আৰু মছলাৰ নামত মই সৰিয়হে লৈছোঁ বেছিকৈ। সৰিয়হ আচাৰ এইখিনি সৰিয়হ দিলে, এইখিনি নিদিলেও কথা নাই, কিন্তু মোৰ গোন্ধ এটা ভাল লাগে সেইকাৰণে দিছোঁ। অকণমান 2 চামুচ জিৰা, 1 চামুচ পাঁচফোৰণ, 2 চামুচ এইটো ধনিয়া, অকণমান চফ আৰু এইখিনি সৰিয়হ, এইখিনি কম আৰু এইটো বেছি। এতিয়া এইখিনি মই ভাজি ল'ম। আৰু এই জলকীয়া আচাৰখিনি মই যোৱাকালি ৰাতি বনাইছিলোঁ দেই। সৰিয়হ মোৰ কম যেন লাগিছে আৰু অকণ মই দি দিছোঁ, জলকীয়াখিনি যিহেতু বেছি। আৰু অকণমান ফুটফুটকৈ উঠোঁতেই মই গেছটো অফ কৰি দিম। মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি মই কাঁহী এখনলৈ নমাই দিম। আৰু এইটো মিক্সি জাৰ লৈছোঁ আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম, কিন্তু বৰ বেছিও গুড়া নকৰোঁ আৰু বহুত বেছিও নাভাজিব দেই, নহ'লে তিতা হৈ যাব। সৰু সৰুকৈ কাটি ল'লেও হয়, মই পিছে মিক্সি জাৰতে দি দিম। আপোনালোকে ইচ্ছা কৰিলে সৰু সৰু কাটি ল'ব পাৰে, মই পিছে নলওঁ, বহুত সময় লাগে। আৰু মই কৈছোঁ নহয় একদম ইজিকৈ বনাম বুলি। জলকীয়াখিনি কাটি থাকিলে সময়ো বেছি যায়, হাতো পুৰে আৰু কেঁচিৰে কাটিব লাগে জানেনে, নহ'লে কটাৰীৰে কাটিলে বহুত হাত পুৰে। সেইকাৰণে মই মিক্সি জাৰটোতে ইয়াক গ্ৰাইণ্ড কৰি লৈছোঁ। খুব বেছিও নহয়, 2-এবাৰ চলাই দিলেই হৈ যায়। আৰু এতিয়া মই এই জলকীয়াখিনি ল'ম এটা বাউললৈ বাকি, আৰু ইচ্ছা কৰিলে আপোনালোকে ইয়াতো মছলাখিনি ঢালি পেলাই তেল দি দিব পাৰে। মই পিছে আজি কেৰাহীতেই গোটেইখিনি দি দিম। এয়া গেছটো জ্বলাই লৈছোঁ, মই তেল দি থৈছোঁ। আৰু এতিয়া তেলখিনি গৰম হোৱাত দিছোঁ ইয়াতে অকণমান ক'লা জিৰা, আৰু ইয়াতে মই সৰহকৈ দি দিছোঁ নিমখ। তেলখিনি ভালকৈ পকা নাছিলে নেকি। আৰু নিমখ দিয়াৰ পাছতে এয়া দিছোঁ হালধি। আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। আৰু এই যে মই গ্ৰাইণ্ড কৰি থৈছিলোঁ মছলাখিনি ইয়াতে এতিয়া দি ভালকৈ লৰাই ল'ম। আৰু এইবাৰ দিছোঁ পিচি লোৱা জলকীয়াখিনি, আৰু সেই গোটেইখিনি মই ভালকৈ মিক্স কৰিম। ইয়াত মই অলপ নেমু ব্যৱহাৰ কৰিছোঁ। ভিনেগাৰ দিব পাৰে ইচ্ছা কৰিলে, অলপ ভিনেগাৰো দিছোঁ দেই। আৰু এই আচাৰখিনি বহুত দিনলৈ বেয়া নহয়, আপোনালোকে ট্ৰাই কৰিব পাৰে। খাবলৈও কিন্তু বহুত টেষ্টি হয় আৰু ইজিলি বনাব পাৰি। যিহেতু মই সৰিয়হ ইয়াত অকণ বেছিকৈ দিওঁ, গতিকে জলকীয়া আচাৰটো অকণমান কমি যায়। টেঙা জ্বলা এটা নিমখীয়া এটা সোৱাদত খাবলৈ বহুত ভাল লাগে। আৰু এয়া মই খায়ো অকণমান দেখাইছোঁ, খাবাহে। আৰু ভাবিছোঁ আপোনালোকে ভিডিঅ' চাই মৰম দিব। এইকেইদিন একদম সৰু সৰু ব্লগেই লৈ আহিছোঁ ব্যস্ততাৰ কাৰণে। ভালকৈ আহিম বাৰু কেইদিনমান পিছতেই। আৰু তেন্তে আজিলৈ আহোঁ।